বা আৰু গুলুৰ জন্মদিন বুলি মাহঁত খতৰা সত্ৰতে গ'ল। ঘৰত আছিলোঁ দেউতা আৰু মই গা ধুই আহোঁ মানে দেউতাই ভাত ৰেডি কৰালেই। আজি বহুত বছৰ পিছত দেউতাৰ হাতেৰে ভাত খাইছোঁ, ইমান বেছি সোৱাদ লাগিছিলে। ভাত খাই অলপমান শুলোঁ, বতৰটো ভাল নাছিলে আৰু ইফালে দুপৰীয়া চাহ কাপো খুব ধুনীয়াকৈ খাবলৈ দিছে। চাহ খাই কিবা এটা কৰোঁ বুলি মই পাইপ ক্লিনাৰৰ বাণ্ডেল এটা উলিয়াই লৈছোঁ। প্ৰায় 2 মাহমান আগতে মই অৰ্ডাৰ কৰিছিলোঁ। ইউটিউবত মই বহুত বেছি DIY ভিডিঅ'বিলাক চাই থাকোঁ আৰু তেনেকৈ চাই মেলি যদি কিবা বস্তু বনাব পাৰোঁ বুলি ভাবোঁ, বস্তুবিলাক অৰ্ডাৰ কৰি দিওঁ। পিছত মই পাহৰি যাওঁ বুলি নকওঁ, মই বহুত বেছি এলেহুৱাও হৈছোঁ। সেইকাৰণে ভাবিলোঁ নাই, আজি এইখিনি কিবা এটা ইউটিলাইজ কৰিবই লাগিব। ইউটিউবতে চাই এটা ফ্লাৱাৰ বনাবলৈ শিকিলোঁ। মাজতে মনক ফোন কৰি চাওমিন বনালোঁ, কিবা এটা খাবলৈ মন গৈছিলে আৰু এনেকৈ বনাই মোৰ ইমানেই বেছি ভাল লাগিলে, এটা দুটাকৈ মই কেইবাটাও বনালোঁ। গধূলি হৈ গ'ল, গধূলি মনৰ লগত চাহ কাপো খালোঁ। সিয়ে আনিছিলে এয়া বানানা কেক, বিৰাট বেছি টেষ্টি হয় আৰু এয়া চাওকচোন গোটেইখিনি হোৱাৰ পিছত ইমান বেছি ধুনীয়া লাগিছে। পিছে ইয়াতে বহুতখিনি বস্তু মোৰ তাত নাছিলে, মই কেতিয়াবা আনি আকৌ ভালদৰে বনাম। বাৰু আজিলৈ ইমানেই।